তেতিয়া ধানকেইটা শুকালা সেইটোহে তাইনি সেইটো কাৰণে কাণলৈ ফেলে চাওঁৱে ঘৰ আহি পাই গ'লো মানে এইখন আধাকে একা মাছলো এতিয়া এই দেখে আছে কেনেকৈ মাৰিব লাগে এইখন হ'ব দে এতিয়া মই ঘৰ আহি পাই গ'লো হ'ব দে এনেকৈ মাৰি যাওঁ আৰু চুলিটো গোটাই গেলে আৰু আমাৰ ধান মেলি দিছে যি বিহুত ধান ধৰচোন মেলি দিছে আৰু আপোনালোকে বিহুত ধান মেলি দিলে নাই কমেণ্ট কৰি জনাব আৰু গা চা ধুই ভাত চাত খাই অকণমান ঘুমাওঁ বিৰাট ঘুমি দি ৰৈছোঁ আৰু বহুত ভোক লাগছে ৰাতি ভালকৈ ভাত খাব পৰা নাই চকুটোকো সুমাই গৈছে ভাই আৰু এয়া আমাৰ ধান বঢ়িয়াকৈ মেলি দি আছে কিন্তু কথা হ'ল কি অকণমান এই সিফালে চেঁহা পচিয়ে আৰু অকণমান ভিতৰত গোটাই চেঁহা পৰিব আৰু এই গাজালৰ চেঁহা পচি এবাৰ সেইডালৰ চেঁহা পৰিব আৰু ঘৰৰ চেঁহা পৰিব তাই গোটাই তাৰপৰা শেষ আৰু এইটো মইনা পূৰা ধান হেৰি কৰা লাগি আছে আৰু বিহুৰ আহিলে যেতিয়া পূৰা লাগি আছে একে মূৰে চূৰে কাপোৰ মাৰি লৈ ধান শুকাইছেনে নাই চাবৰ কাৰণে দুটা ধান লৈ কি কৰিব লাগে দেখাই দি তই লৈ এইটো পিছখিনি এনেকে দি এনেকে দিব লাগে এইখিনি এনেকে টিপি দিব লাগে টিপি দিলে টিপি দিলে তাৰমানে শুনি কি শুনি পট পট শব্দ হ'লে তিনিটা যদি পটক পটক শব্দ হয় সেয়া তেতিয়া শুকাল এতিয়া শুকোৱা নাই তাৰমানে ধান শুকোৱা নুশুকোৱা সেইটো গম পাই কাণত এনেকৈ দিলে গম পাই নেকি কাণত দিলে শব্দটো শুনি সেই টিপি দিলে মুখখন নহয় আকৌ পিছখন ল'ব লাগে কি পিছখন তাৰমানে এই শুং থকাখিনি ল'ব লাগে শুং থকাখিনি লৈ এনেকৈ টিপি দিব লাগে টিপি দিলে তিনিটা যদি পুটুক পুটুক শব্দ হয় তেতিয়া ধানকেইটা শুকালা সেইটোহে তাইনি সেইটো কাৰণে কাণলৈ ফেলে চাওঁৱে সেইটোৱে আৰু কিছুমানে বটি চাওঁ এনেকে বটি যদি পটককে যদি শব্দটো হৈছে দাঁতেদি কামোৰতে তেতিয়া সেইটো শুকাইছে এই বা বেলেগ তাইনি এই এজনে ফুৰি আহি পেলাই কিবা আলোচনা কৰিলা আমি আৰু পিকনিকত যাম যে এই তাই কিবা হৈছে এই ফটলা তাই কিবা হৈছে আৰু আমি যাম কাৰণে যাই আছো 31 তাৰিখৰ দিনা আমি পিকনিকত যাম গতিকে এই ভিডিঅ'টো হয়তো 31 তাৰিখে যাব নে 1 তাৰিখে যায় নাজানো 1 তাৰিখে আমি পিকনিকত যাম গতিকে পিকনিক বিৰাট ধামাকাব গাড়ী চাড়ী ধৰি পুৰা ৰেডি হৈ গৈছে কিন্তু মইহে বোলে পিকনিকটোত মানে বেছি লাগি থাকিব পৰা নাই কিন্তু মাহঁতে পুৰা লাগি আছে পুৰা জবৰদস্ত আৰু গাড়ী চাড়ী ধৰি মানে চব এৰেঞ্জ হৈ গৈছে আমি খালি 31 তাৰিখৰ দিনা যাবাহে লাগে এতিয়া মই বঢ়িয়াকৈ অকণমান ঘুমালো ৰেষ্ট ল'লো গাড়ীৰ চিটো ফিল হৈ গৈছে পুৰা ফুল ফিল হৈ যাম গাড়ী তাৰমানে আৰু যাওঁ হৈছে কিন্তু এতিয়া উপায় নাই আগতে নাযাওঁ হৈ আছিল এতিয়া আকৌ যাওঁ হৈছে এনেকুৱা হৈ আছে গতিকে দেখা যায় আৰু আমি সূৰ্য পাহাৰতে যোৱা কথা আছে কিন্তু মইনা এতিয়া নাযাওঁ কৰি আছে সূৰ্য পাহাৰলৈ গ'লে তাৰমানে বমি হৈ যাব বোলে গাড়ীত উঠা নৰে আৰু সেইকাৰণে দেখা যাওঁ এতিয়া মই বঢ়িয়াকৈ ঘুমাই আছিলোঁ উঠিলোঁ এতিয়া এই কৈছে মাংস খাওঁ পিছে আমাৰ চাউলটো ইমান ঠিক নহয় ইয়ে ৰাম সেইটো কৰি দিলোঁ আৰু হয়তো এতিয়া যাই পেলাই মাংসটো লৈ আনো বুলি বঢ়িয়াকৈ চাই আছে মাংস লৈ আহি ঘৰ পাই গ'লোঁ আৰু এতিয়া বঢ়িয়াকৈ মাংসখিনি দিওঁ আৰু পুৰা জটপিটকৈ গৈছোঁ ঠাণ্ডাৰ কাৰণে আৰু এই বঢ়িয়াকৈ নেহুৰ পিঁয়াজ ঠিক কৰি আছে সেইদিনা আমি ব্ৰইলাৰ খাওঁতে বহুত তেল লৈ গৈছে সেইকাৰণে আজি আমি ব্ৰইলাৰ লৈ আনো নাই আজি লৈছোঁ খাহী মাংস কিবা খাহী মাংসৰ কথা কৈ থৈছিলোঁ মই সেইকাৰণে ল'লোঁ খাহী মাংস আৰু আজি খাহী মাংস খাম বঢ়িয়াকৈ মাংস বহিলে আৰু এয়া বঢ়িয়াকৈ আলু ভাজি থৈছে এক্সট্ৰাকৈ তাৰমানে মাৰখিনি এক্সট্ৰাকৈ বনাব লাগিব আৰু আমাৰখিনি এক্সট্ৰাকৈ বনাম মানে মাৰখিনি আলু দিয়া নহয় আৰু আমাৰখিনি আলু দিয়া হ'ব সেইকাৰণে বেলেগকৈ বনোৱা যায়